মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কামৰূপৰ গছবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোতেই অঘটন সংঘটিত হ'ল। কিয়নো 9 বাজি যোৱাৰ পাছতো প্ৰায় 9:30 বাজি যোৱাৰ পাছতো প্ৰশ্ন কাকত আহি উপস্থিত নোপোৱাত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিলে। কিছু সময়ৰ পূৰ্বে টাইমিটৰ দৰ্শকসকলক এই সন্দৰ্ভত বিস্তৃত তথ্য দিলোঁ, কিন্তু তাৰ মাজতে এতিয়া অৱশেষত আহি পাইছেহি প্ৰশ্ন কাকত আৰু আৰম্ভ হৈছে পৰীক্ষা। কিন্তু স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে এই সকল পৰীক্ষাৰ্থীয়ে সময় অধিক পাবনে নাপায়। অৱশেষত পালেহি প্ৰশ্ন কাকত। কামৰূপ গ্ৰাম্য গছবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ প্ৰথমটো পৰীক্ষা আৰম্ভ হৈছে। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতেই অঘটন সংঘটিত হৈছিল কামৰূপৰ গছবাৰী উচ্চ মাধ্যমিক বিদ্যালয়খনত। পৰীক্ষা কেন্দ্ৰটোত 10 বজা পৰ্যন্ত আহি পোৱা নাছিল প্ৰশ্ন কাকত, যাৰ বাবে সময়মতে পৰীক্ষা অনুষ্ঠিত নোহোৱাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে পৰীক্ষা কেন্দ্ৰটোত এনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত অভিভাৱকে সৃষ্টি কৰিলে অপ্ৰীতিকৰ পৰিস্থিতি। পৰীক্ষা আৰম্ভ হোৱাৰ পাছত ইতিমধ্যে হাম কাটিছে পৰিস্থিতি। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। গুৰেশ্বৰৰ নিকটৱৰ্তী কামৰূপৰ গছবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত আজিৰ দিনটোত অঘটন হ'ল। কিয়নো ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা পৰীক্ষা সেয়া হৈছে মেট্ৰিক পৰীক্ষা। আৰু মেট্ৰিক পৰীক্ষাৰ আজি প্ৰথমটো দিনতেই গুৰেশ্বৰৰ নিকটৱৰ্তী কামৰূপৰ গছবাৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত এতিয়া অঘটন সংঘটিত হ'ল। পৰীক্ষা আৰম্ভৰ সময় পাৰ হৈ যোৱাৰ পাছতো প্ৰশ্ন কাকত আহি নোপোৱাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল এইটো পৰীক্ষা কেন্দ্ৰৰ বাহিৰত। আৰু অৱশেষত এইখন বগা ৰঙৰ গাড়ীত প্ৰধান শিক্ষক প্ৰশ্ন কাকত লৈ আহি উপস্থিত হ'ল। আৰু প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এনে পৰিস্থিতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া অভিভাৱকসকলে। 9:30 পৰ্যন্ত পৰীক্ষাৰ্থীয়ে লাভ নকৰিলে প্ৰশ্ন কাকত। আধা ঘণ্টা পলমকৈ প্ৰধান শিক্ষকে প্ৰশ্ন কাকত লৈ অহাৰ পাছতেই অধিক উত্তপ্ত হৈ পৰিল পৰিস্থিতি। একাংশ উত্তেজিত লোকে আক্ৰমণৰ লক্ষ্য কৰি ল'লে প্ৰধান শিক্ষকগৰাকীক। এই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ। পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত হৈছে। প্ৰায় আধা ঘণ্টা দেৰিকৈ পৰীক্ষা অনুষ্ঠিত হৈছে প্ৰশ্ন কাকত পোৱাহিৰ পাছত। এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে পৰীক্ষাৰ সময় বৃদ্ধি কৰি দিয়া হ'বনে নহয় এইসকল ছাত্ৰ ছাত্ৰী। কিয়নো 271গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিছে। তেনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন কাকত আধা ঘণ্টাতকৈ অধিক সময় পলমকৈ পাইছেহি এইটো পৰীক্ষা কেন্দ্ৰত, যাৰ বাবে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। প্ৰধান শিক্ষকগৰাকীৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি স্থানীয় অভিভাৱকে অভিযোগ উত্থাপন কৰিছে। ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোত কিয় এনেধৰণৰ কাণ্ড সংঘটিত হ'বলৈ পালে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু প্ৰধান শিক্ষকগৰাকীয়ে কিয় দায়িত্ব জ্ঞানহীন কাৰ্য কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। পৰীক্ষা আৰম্ভৰ সময় পাৰ হৈ যোৱাৰ পাছতো প্ৰশ্ন কাকত আহি নোপোৱাক লৈ উত্তেজনা। অৱশেষত পালেহি প্ৰশ্ন কাকত আৰু কামৰূপ গ্ৰাম্য গছবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা ইতিমধ্যেই আৰম্ভ হৈছে। পলমকৈ আহি পোৱা প্ৰশ্ন কাকত হাতত লৈ ইতিমধ্যেই পৰীক্ষাৰ্থীসকলে পৰীক্ষা আৰম্ভ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে ছাত্ৰ ছাত্ৰীসকলক আধা ঘণ্টা সময় বঢ়াই দিয়া হ'বনে নহয়। কিন্তু এই পৰ্যন্ত এই সন্দৰ্ভত কোনো নিশ্চিত খবৰ দিব পৰা নাই বিদ্যালয় কৰ্তৃপক্ষই। তাক লৈও এতিয়া উত্তেজনা অব্যাহত আছে। পৰীক্ষা আৰম্ভ হোৱাৰ পাছতেই কিছু হাম কাটিছে এতিয়া পৰিস্থিতি। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এটা ডাঙৰ খবৰ জনাই আছোঁ। আজিৰ দিনটোতেই আৰম্ভ হৈছে ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যখনৰ 944টা কেন্দ্ৰত অনুষ্ঠিত হৈছে আজিৰ দিনটোৰ পৰা। তেনে পৰিপ্ৰেক্ষিতত গুৰেশ্বৰৰ নিকটৱৰ্তী কামৰূপ গ্ৰাম্য গছবাৰী উচ্চ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হৈছিল। পুৱাৰ ভাগতেই যুঁজ আৰম্ভ হৈছিল। ভিৰ দেখিবলৈ পোৱা গৈছিল অভিভাৱকসকলৰ। আৰু পৰীক্ষাৰ বাবে প্ৰবল আত্মবিশ্বাসেৰে 271গৰাকী পৰীক্ষাৰ্থী ওলাই আহিছিল পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিবৰ বাবে। কিন্তু 9 বাজি যোৱাৰ পাছতো প্ৰশ্ন কাকত হাতত নপৰাত কিছু চিন্তিত হৈ পৰিল পৰীক্ষাৰ্থীসকলৰ সমান্তৰালকৈ অভিভাৱকসকল। আৰু অৱশেষত দেখিবলৈ পোৱা গ'ল
গছবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে সৰ্বমুঠ আধা ঘণ্টাতকৈ অধিক সময় পলমকৈ প্ৰশ্ন কাকত লৈ উপস্থিত হ'লহি এইটো পৰীক্ষা কেন্দ্ৰ আৰু পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পাছতেই দেখিবলৈ পোৱা গ'ল পৰিস্থিতি উত্তপ্ত হৈ পৰিল। অভিভাৱকসকলে এক প্ৰকাৰ জাঙুৰ খাই উঠিল, পৰিস্থিতি উত্তপ্ত কৰি তোলা পৰিলক্ষিত হ'ল। কামৰূপ গ্ৰাম্য গছবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাহিৰত এক প্ৰকাৰ অপ্ৰীতিকৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল আৰু অৱশেষত প্ৰশ্ন কাকত উপস্থিত হোৱাৰ পাছত আধা ঘণ্টা পলমকৈ আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথমটো দিনৰ পৰীক্ষা আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া স্বাভাৱিকতেই অভিভাৱকসকলে প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলক এই আধা ঘণ্টা সময় দিয়া হ'বনে নহয় বঢ়াই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু প্ৰশ্নও যদিহে উত্থাপন হৈছে কিন্তু এই পৰ্যন্ত বিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ নিশ্চিত উত্তৰ দিব পৰা নাই যে ছাত্ৰ ছাত্ৰীসকলক পৰৱৰ্তী সময়ত সময় বৃদ্ধি কৰি দিয়া হ'ব নে নহয়। কিন্তু একমাত্ৰ প্ৰধান শিক্ষকগৰাকীৰ গাফিলতিৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে স্থানীয় লোকসকলে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে, কিয়নো ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোত এনে দায়িত্বজ্ঞানহীন কাৰ্য কিদৰে এগৰাকী প্ৰধান শিক্ষকে কৰিব পাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ এতিয়া তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্যজুৰি। মন্তব্য আছে টাইম 8ৰ দৰ্শকসকলক আমি এই মুহূৰ্তত কেইবাগৰাকীও অভিভাৱকৰ মন্তব্য শুনাই ল'বলৈ চেষ্টা কৰিছোঁ। ইনচাৰ্জ 1 নম্বৰ আৰু ইনচাৰ্জৰ লগত কমিটিত থকা সভাপতি সম্পাদকক আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব লাগিব। ইনচাৰ্জৰ লগত এই হাইস্কুলৰ বা এই পৰীক্ষাৰ বা স্কুলখনৰ যোন কমিটিত থাকে সেই কমিটিৰ সভাপতি সম্পাদকৰ ওপৰতো আপোনালোকে শাস্তি দিব বুলি মোৰ অনুৰোধ থাকিল। কিন্তু এই কাৰণে যে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে। আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ, গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে, গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে। কাৰ ভুলৰ বাবে হৈছে বুলি কাক ক'ম? ইনচাৰ্জৰ এটাতো পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে, গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জজন দোষী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দোষী সাব্যস্ত কৰি গাৰ্জেন হয় মই গাৰ্জেন হয় এই কাৰণে যে মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা জানি আৰু মোৰ নিজৰ হাইস্কুলৰ সীমিত অৱস্থাতে মোৰ ঘৰ, গতিকে আমিও ইয়াতে পঢ়া শুনা কৰি গুৱাহাটীৰ পৰা ইউনিভাৰ্চিটিৰ পৰা সমস্ত ডিগ্ৰী কৰি গতিকে আমাৰ জীৱনত এতিয়ালৈকে হেতালি উপালি হোৱা নাই, গতিকে অনাগত দিনতো যাতে এইবিলাকৰ পৰিস্থিতি নহওক তাৰে ব্যৱস্থাৰে আমি এনেকৈ চলি আছিলোঁ। ফাৰ্ষ্ট আছিলে হেড টিচাৰ। আধা ঘণ্টাৰ পলম হ'ল মানে কি তেওঁলোকে টাইমিংটো মিলাই দিলে হ'ল আৰু ইয়াৰ মিলাই দিয়াৰ লগে লগে তেওঁলোককতো কনচিডাৰ কৰিব নোৱাৰি, সেই গতিকে ইয়াৰে সভাপতি সম্পাদক কমিটিৰ আৰু 2 নম্বৰতে ইনচাৰ্জৰ ওপৰত ব্যৱস্থা লোৱাটো মই বিচাৰোঁ। আমাৰ তাৰমানে ইয়াতে তাৰমানে প্ৰায় 10টা বাজিবৰ হ'ল, কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে। সেই অসুবিধাখিনি কেনেকৈ হ'ল তাৰমানে টাইমটো পাছ হৈ গ'ল, পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব, সেইকাৰণে তাৰমানে টাইমটো বাঢ়াই দিব লাগে, নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে অশৃংখলৰ পৰিস্থিতি। প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ আৰু তাতে তাৰমানে ছাত্ৰ ছাত্ৰীক মই এটা কথা ক'ম, যদি টাইম যদি বাঢ়াই নিদিয়ে তেতিয়াহ'লে কিন্তু ইয়াতে কিন্তু শৃংখলাৰ পৰিস্থিতি হ'ব আৰু আমাৰ তাৰমানে ইয়াতে তাৰমানে প্ৰায় 10টা বাজিবৰ হ'ল, কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে। সেই অসুবিধাখিনি কেনেকৈ হ'ল তাৰমানে টাইমটো পাছ হৈ গ'ল, পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব, সেইকাৰণে তাৰমানে টাইমটো বাঢ়াই দিব লাগে, নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে অশৃংখলৰ পৰিস্থিতি। প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ আৰু তাতে তাৰমানে ছাত্ৰ ছাত্ৰীক মই এটা কথা ক'ম, যদি টাইম যদি বাঢ়াই নিদিয়ে তেতিয়াহ'লে কিন্তু ইয়াতে কিন্তু শৃংখলাৰ পৰিস্থিতি হ'ব আৰু আমাৰ তাৰমানে ইয়াতে
কিমান পইচা খালে এইটো কিমান পইচা খালে এইটো